মোৰ মূৰটো বৰ চান্ধাই কৰিছে এনে বস্তাত বাৰু এৰি থৈ তই মাৰ ঘৰলৈ কোনটো হতে যাওঁ যি হয় হৈ থাকক যাম বুলিছো যামেই কাৰণ আছা এখিলাচোন আচ্ছা এইবিলাক শুনছোন মোৰ ধান নোমবিলাক কেনেকৈ থিয় হৈ গৈছে দেখিছ ইমান সময় তালফাল লগাই থকা মানুহটো হঠাৎ আকৌ কি হ'ব পাৰে আৰু দেহাৰ একো ভৰসা নাই কচু পাতৰ পানী এই আছে এই নাই মাকন তই নাযাবি মই খতম হৈ যাম অমংগলীয়া কথাবিলাক নকবচোন গাটো বেছিকৈ বেয়া লাগিছে নেকি চাওঁ বেয়া লাগিছে যদি বেঞ্চখনতে পৰি দিওঁ কৈ দিম মই তাকে কৰোঁ কৃষ্ণ সেইদৰে মই বান্ধৱ কৃষ্ণ দীনবন্ধু ৰাম দয়াশীল দেও তোমাৰ চৰণ বাবু সদায় কৰোঁ সেইবোৰ মাধৱ হেৰি এনেকুৱাখন কিয় কৰিছে কি হৈছে আপোনাৰ আতৰিনী কন্দা কটাখন কৰিছে কিয় আতৰি কি হৈছে মোক ভালদৰে কওকচোন আপুনি আহিলে ভালেই হ'ল তাতে মানুহটোৰ কি হ'ল জানো মানুহটোৰ যদি কিবা এটা হয় মোৰ কি হ'ব ৰ'বচোন ৰ'ব কন্দা কটাখন নকৰিব মই মানুহটো মৰি যোৱা নাই নহয় আতৰি আতৰি মোৰ ফালে চাওকচোন কি হৈছে আপোনাৰ হে প্ৰভু আতৰি হে প্ৰভু ৰথখন লৈ আতৰি মোৰ তেতুলৈকে ধাৰ আতৰি তেতুলৈকে ধাৰ প্ৰভু মোৰ পৰিশোধ কৰিব নোৱাৰো প্ৰভু মই সংসাৰ ত্যাগ কৰোঁ আতৰি হে প্ৰভু ক'ত আছা বেয়া কথা হ'ল নহয় আতৰি আতৰি মোক চিনি পাইছেনে মই আপোনাৰ আতৰি নাই মই কাকো চিনি নাপাওঁ মোৰ কোনো আতৰি চাতৰি নাই বুজিছোঁ আতৰি মূৰত জ্বৰ উঠিলে আপুনি মূৰত পানী ঢালক ঘটিয়াই ঢালক মই গাঁৱতকৈ কবিৰাজৰ ওচৰৰ পৰা জ্বৰ কমোৱা দৰৱ এপালি লৈ আহোঁগৈ আপুনি ইমান ধৈৰ্য নেহেৰুৱাবচোন আতৰিনী মই যাম আৰু আহিম দেই আতৰি কাইলৈ ভাওনাখনো আছিল মই আহিছোঁ মাকন তই গ'ল নেকি গ'ল কোনখিনি পালেগৈ নঙলা মুখ পাৰ হ'ল দেখিলি মোৰ বুদ্ধি তাৰমানে আপোনাৰ বেমাৰ হোৱা নাছিল ক'ৰ বেমাৰখন হৈছিল আঁতৰিছত মই এখন ভাড়াই ধৰিলোঁ শুন মই যে এনেকুৱা এই সংভংখন কৰিলোঁ ইয়াৰ এটা কিন্তু ডাঙৰ ৰহস্য আছে সেইবোৰ কাৰণ চাৰত মোৰ দৰকাৰ নাই আপোনাৰ যোৱা থোৱা অৱস্থা দেখি আঁতৰে বেজৰ পৰা ঔষধ আনিবলৈ গৈছে আহি পাবহি এতিয়া ধৰা নপৰিবনে ধৰা পাবলৈ কিটো আছে জ্বৰখন ভাগিল বুলি ক'ম আকৌ চকুৰ পচাৰতে ইমান জীয়া ফাঁকি ফাঁকি কি জীয়া মৰা আছে ভাওনাৰ বাবে মই চব কৰিব পাৰোঁ হয়নে এতিয়াই গম পাব নহয় আহক আঁতৰি কোন কাৰ সাধ্য থিয় দিয়ে মুহুৰৰ আগত মহাবাহু বলি মই পাণ্ডুৰ নন্দন আমিতো ভাওনাৰ পোচাকযোৰ লৈ আনিলোঁ আৰু কালিলৈ ভাওনা চাবলৈ আইমণিকো লগত লৈ আনিলোঁ দেউতা ঘৰত নাই নেকি এইবিলাক কি হৈছে দেউতাই কাৰোবাৰ লগত কাজিয়া লাগিল নেকি ভাওনা চাবলৈ আহিলি দেউতাৰে ঘৰতে ভাওনা এখন পাতিছে অলপ পাছতে তয়াময়া কুৰুক্ষেত্ৰ এখন ঘৰতে হয়হে লাগে কি হ'ল আখৰাতে গদাই কাৰোবাৰ মূৰ ফালিলে নেকি দেউতাৰ কিবা অসুখ হৈছে নেকি হেৰ নিজৰ মূৰ বচাবলৈ টান হৈ পৰিছে আনৰ কিডাল ফালিব ভাওনা চাবলৈ আহিছ নহয় চাবি ৰ
যা খাৰগৰীয়া হে এই ৰ'বাচোন ৰ'বা ৰ'ব নোৱাৰো হে এই বাটৰ ধূলি উৰুৱাই ইমান বেগে কেনি যোৱা হে এই আঁতৈৰ ঘৰলৈ আঁতৈৰ গাত তমময় জ্বৰ কবিৰাজৰ তাৰ পৰা ঔষধ এপালি লৈ আহিছোঁ এই ধনাই জ্বৰ কি কোৱা হে অলপ আগতে পদূলিমুখৰ পৰা ঘৰত ভীমৰ বচন মাতি থকা শুনি আহিছোঁ জ্বৰৰ ভমকতে বচন মাতিছে হ'বলা বেচেৰাটো জানো পাই পিছে চাবা দেই উপকাৰীক অজগৰে খায় কেলে তেনেকৈ কৈছা হেৰুৱা ছাগলীটো পালা নাই হঠাৎ ছাগলীজনীৰ কথা সুধিলে যে আঁতৈ আঁতৈ ক'ত পলাই ক'ত কাঢ়িব আজি আঁতৈ আঁতৈ ক'ত ৰ'বচোন ৰ'ব হেৰি ৰ'ব মোক বাধা নিদিব চব মোক বাধি দিয়ক আঁতৰি যাওক বুলি কৈছো মই হাতযোৰ কৰিছো অকণমান ধৈৰ্য ধৰকচোন কিয় ধৈৰ্য ধৰিব লাগে নধৰো মতা তিৰোতাই দুয়োটাই মিলি মোক ৰাত তগন দিব আবহাৱা ভৰিব আৰু মই ধৈৰ্য ধৰিব লাগে চাওক গুচাওক আঁতৰি দিয়ক হেৰি মোৰ কথাটো শুনকচোন আগতে এইবোৰ কি হৈছে মই একোকে ধৰিব পৰা নাই মোক বুজাই কওকচোন অকণমান নাই বুজা বুলি ক'লে মই মানিম নেকি মতা তিৰোতা দুয়োটাই মিলি মোক ঠগোৱা নাই বেমাৰৰ ভাও ধৰি মোক আঁতৰাই পঠোৱা নাই হেৰি আপোনাকে নহয় মানুহটোৱে মোৰ চকুটো ধূলি মাৰিলে মোৰ এইখন কপাল মই মৰি যোৱাই ভাল আৰু তোৰ ধন নাই মোক নকজিলি কিয় সংসাৰ চলাবলৈ সকলি নাই মোক নকলি কিয় তোৰ ঘৰত তিন পাত লগাবলৈ মই টকা দিয়া নাছিলো ছোৱালীজনী কলেজত নাম লগাবলৈ মই দিয়া নাছিলো মোৰ ল'ৰাটোৱে কিতাপ পত্ৰ দিয়া নাছিল তথাপি তোৰ লোকৰ পোহনীয়া ছাগলী বেচিলে পেট ভৰে নে হেৰি কোনে কাৰ ছাগলী বিক্ৰী কৰিলে হয়নে কথাবোৰ ভাঙি পাতি বুজাই কওকচোন শুনক আঁতই কি কাণ্ড কৰি থৈ আহিছে মোৰ ক'লা পঠা ছাগলীটো পথাৰত এৰাল দি থৈ আহিছিলো আঁতয়ে সেই ছাগলীটো এটা বেপাৰীৰ ওচৰত নিজৰ ছাগলী বুলি 10 কোটি টকাত বিক্ৰী কৰি থৈ আহিছে এইবিলাক কথা শুনাৰ আগতে মোক মাৰি নিনিলা কিয় মানুহটো ইমান তললৈ গ'ল মই এতিয়া আপোনাৰ আগত কেনেকৈ মুখ দেখুৱাম কন্দা কথাখন নকৰিবচোন আঁতইনি আপোনাৰ গাত কি দুখ মই বুজিছো মোক মিছা মতাৰ দৰে আঁতয়ে আপোনাকো মিছা মাতিছে সকলো দুখে আঁতই আজি মই নেৰিছো নামঘৰলৈ নি ৰাইজৰ আগত আঁঠু লোৱাই এৰিম থাপনালে চাই আঁঠু লৈ আগলৈ এনে কুকৰ্ম নকৰো বুলি শপত খাব লাগিব নহ'লে আঁতৰিৰ লগত জুই পানী নিকিন খাটাং কথা তাকে কৰক এনে দুখে কোলাই বাচিৰে নধৰা হৈছে আপোনাৰ ইচ্ছামতে শাস্তি দিয়ক ৰ'ব মই গৈ নিজে মানুহজনক আপোনাৰ আগলৈ লৈ আহোঁ আঁতৰি নামাতিব মোক আঁতৰি বুলি আপোনাৰ লগত মোৰ কোনো সম্বন্ধ নাই নাই বুলিলে সাপতো বিষ নাই কিন্তু আছে আঁতৰি আৰু আছে কাৰণে মানুহ মৰে আপুনি ইমান গঢ়িত কাম কেলেই কৰিলে সেইটো কওক টকা পইচা যদি ইমানেই নাটনি মোক কোৱা হ'লে মই নিদিলোহেঁতেন নে দিলেহেঁতেন এতিয়াও আপুনিয়ে দিছে কাৰণ মই মনে মনে বেচি থৈ অহা ছাগলীটো আপোনাৰে 10 কোটি টকাত বেচি থৈ অহা ছাগলীটোৰ ধনেৰে মই ভাওনাৰ পোচাকযোৰ আনিলোঁ পোচাক আনিবলৈ ধন নাই ভাও ল'ব নালাগে সেই বুলি লোকৰ এৰাল দিয়া ছাগলীটো বেচি থৈ আহিব লাগেনে সেইটো মোৰ দুখ হৈছে আঁতৰি কিন্তু আপুনি ক'ব খোজে নেকি ইচ্ছা থকা স্বত্তেও ধন নোহোৱাৰ বাবেহে মোৰ দৰে ভাৱৰীয়া এটাই ভাও দিব নালাগে যিটো মানুহে গোটেই জীৱন ভাওনাত ভাও দিয়ে কথা যাৰ ভাও চাবলৈ ৰাইজ আগ্ৰহেৰে বাট চাই থাকে যিজনৰ ভাওক লৈ ৰাইজে গৰ্ব কৰে সেইজন ভাও বলীয়া মানুহে কেইটামান টকা যোগাৰ কৰিব নোৱাৰা বাবদ ভাও দিব নালাগে কিয়
ৰাজ্যৰ কোনো দায়িত্ব নাই কওক আতৈ কওক ভাওনাৰ পোছাকৰ দায়িত্ব ভাৱৰীয়াৰ নিজৰ ৰাইজে কিয় দায়িত্ব ল'ব লাগে কাৰোবাৰ সামৰ্থ্য নাথাকিলে ৰাইজক ক'ব লাগে মই জানো কোৱা নাছিলোঁ আতৈ বচন বিলোৱাৰ দিনাই মই দহো ৰাইজক সাক্ষী কৰি কোৱা নাছিলোঁ নে বোলো ৰাইজ মোক এইবাৰ ভাও নিদিব মোৰ আগৰ অৱস্থাও নাই দেহাই নেটানে মই নোৱাৰিম ৰাইজ শুনিছিলেনে আপোনালোকে মোৰ কথা আপুনিয়েই কোৱা নাছিলেনে যে মই ভীমৰ ভাও নাগালে গাঁওখনত ভাও নাই বন্ধ হ'ব বুলি এনে কথা মই সপোনতো ভাবিব নোৱাৰো আতৈ আতৈ যিটো নামঘৰত ইমান দিনে ভাওনাত ভাও দি ধপধপাই আছিলো সেই নামঘৰত এতিয়া মোক দহো ৰাইজৰ আগত অপমানিত নকৰিব আতৈ মই আপোনাৰ ভৰিত ধৰিছো মোক আপুনি ক্ষমা কৰি দিয়ক আতৈ 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 সৌফালে চাওঁ সৌৱা ল'ৰাহঁতে ভাওনা আৰম্ভ কৰিলেই